ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত বিন্দাছ আছে। ময়ো আছোঁ ভালে। প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আপোনালোকক জনাম যে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মে' মাহটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ৰাশিফল অথবা ভাগ্যফল, প্ৰেম, ব্যৱসায়, চাকৰি, পাৰিবাৰিক, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত আগতকৈ উন্নতি হ'বনে, পৰিয়ালত সুখ শান্তি আহিবনে, সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত সোমাই আছে। প্ৰিয় দৰ্শক, এই মাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো অলপ গধুৰ হৈও পৰিব পাৰে। এটা কথা সঁচা কথা, দুখত থাকে আপুনি, কিন্তু সুখ কেতিয়া আহিব তাক লৈ ভাবি থাকে। চিন্তা কৰাৰ কোনো কথা নাই, দুখ থাকিলে এদিন সুখ আহিবই। ধৈৰ্য ধৰক, ভগৱানৰ নামত আপোনালোকে থাকে, খুব এটা ভাল আপোনালোকৰ মনটো। কিন্তু দুখত বেছিভাগ মানুহে, আমি প্ৰত্যেকজন ব্যক্তিয়ে যিমান ভগৱানৰ নামত থাকোঁ সিমানে আমি দুখ পাওঁ। তাৰ প্ৰশ্ন আপোনাৰ মনৰ মাজত থাকে। যেনেকৈ ৰ'দ দিলে এদিন বৰষুণ আহে, ঠিক তেনেকৈ দুখ থাকিলে এদিন সুখ আহিবই। ধৈৰ্য ৰাখক নিজৰ ওপৰত। নমস্কাৰ প্ৰিয় দৰ্শক, এই চাওঁতে 4টা মাহ পাৰ হ'লাহি। এই মে' মাহটো আপোনাৰ জীৱনত, এই মাহটোত আপোনালোকে যিটো সংকল্প লৈছে, সিদ্ধান্ত লৈছে, কৰিব পাৰিবনে? নতুন সুযোগ লাভ কৰিব পাৰিব, কিন্তু অৰ্থ ভাগ্য শক্তিশালী হ'ব আপোনাৰ। আপুনি কৰ্মৰ জীৱনত নতুন এটা দিশ মুকলি কৰিবলৈ পাৰিব। ঘৰৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। মনটো আপোনালোকৰ কেতিয়াবা অস্থিৰ হৈ পৰিব, কিন্তু ধৈৰ্য ধৰিব লাগিব। যদি আপোনালোকে কিবা নতুন পৰিৱৰ্তন কৰিবলৈ বিচাৰে, তেনেহ'লে 15 মে'ৰ পাছত কৰিব পাৰিব। কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ এই মাহটোত প্ৰমোচনৰ ক্ষেত্ৰত সফলতা হ'ব পাৰে। নতুন কাম, নতুন সুযোগ, নতুন জব অফাৰ আহিব পাৰে আপোনাৰ এই মাহটোত। যিসকল ব্যক্তি নিবনুৱা হৈ আছে, কাম বিচাৰি আছে, তেওঁলোকৰ এই মাহটোত কাম পোৱাৰ সম্ভাৱনা খুব বেছি পৰিমাণে দেখা পোৱা যাব। মাহটোৰ আৰম্ভণিতে খৰচ বৃদ্ধি পাব, যদিও মাহৰ মধ্যম ভাগত আপোনালোকৰ ইনকাম ডেভেলপমেণ্ট হ'ব আগতকৈ। প্ৰিয় দৰ্শক, আপুনি যদি সিংহ ৰাশি হয়, তেনেহ'লে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি আপোনালোকৰ ৰাশিফলটো দি থৈ দিছোঁ আমাৰ ইউটিউব চেনেল প্লে'লিষ্টত গৈ। 12টা ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ, তাতে গৈ আপোনালোকৰ নিজৰ লাইফ পাৰ্টনাৰৰ বা ঘৰৰ ফেমিলিৰ বা আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে জীৱনত কোনখিনি ক্ষেত্ৰত সফলতা পাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি চাই ভাল লাগিছে, নিশ্চয় প্ৰিয় দৰ্শক ভিডিঅ'টোত লাইক এটা কৰি আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আমাৰ আপোনালোকৰ এই ইউটিউব চেনেলটো 50,000 ফেমিলি হ'বলৈ গৈ আছে, সেয়ে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। এই মে' মাহটোত লাভ ৰিলেশ্যনশ্বিপত কেনেদৰে পাৰ হ'ব জানো আহকচোন। প্ৰেম, ভাল পোৱা ক্ষেত্ৰত নিশ্চিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তি ছিংগল আছে, তেওঁলোকে জীৱনৰ ক্ষেত্ৰত নতুন লাইফ পাৰ্টনাৰ আহিব পাৰে। বিয়া বাৰু কৰাৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে, তেনেহ'লে এই মাহটো শুভ। যিসকল অলৰেডি বিবাহ বাৰুত আবদ্ধ হৈছে, সংসাৰ এখন চলাই আছে, তেওঁলোকৰ মাজত অলপ কিছুমান ভুল আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। সৰু সুৰা কথাক লৈ যাতে ডাঙৰ সমস্যা হৈ নপৰে, তাক লৈ ধ্যান ৰাখিব লাগিব। এটা ডিচিশ্যনে মানুহক ওপৰলৈ উঠাবও পাৰে বা তললৈ নমাবও পাৰে। সেয়েহে প্ৰিয় দৰ্শক, অলপমান সাৱধান হৈ থকাটো খুবেই অত্যন্ত জৰুৰী। যিকোনো খঙত সিদ্ধান্ত লোৱাৰ পৰা দূৰত ৰাখিব নিজকে। কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি চেষ্টা কৰিব লাগিব। মানসিকভাৱে চাপ আহিব পাৰে, কিন্তু মাহটোৰ শেষৰ ফালে ভালে থাকিব। প্ৰিয় দৰ্শক, ভুল সিদ্ধান্ত ল'লে আপোনালোকে সুযোগ সুবিধা পোৱাৰ পৰা দূৰত থাকিব পাৰে। সেয়েহে যিকোনো ক্ষেত্ৰত এটা সিদ্ধান্ত ল'লে অলপ ভাবি চিন্তি সিদ্ধান্ত ল'ব লাগিব, কিয়নো জীৱনটো এবাৰ পাইছে, সেয়েহে বহুত ধুনীয়া ধৰণে
পাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ জীৱনটো আপোনাৰ হয়, আন ব্যক্তিৰ নহয়। আপুনি যেনেকৈ থাকিব বিচাৰে তেনেকৈ থাকক। প্ৰিয় দৰ্শক, যদি আপোনালোকে সিংহ ৰাশি হয় তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে অনুকূল হ'ব। মাহটোৰ আৰম্ভণিতে কিছুমান মনত চাপ থাকিব পাৰে, কিন্তু মাহৰ মধ্যম ভাগৰ পিছৰে পৰা আপোনালোকৰ যথেষ্ট পৰিমাণে উন্নতি দেখিবলৈ পাৰিব। প্ৰিয় দৰ্শক, চাকৰিৰ ক্ষেত্ৰত প্ৰমোচনৰ ক্ষেত্ৰত লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মে' মাহটো অনুকূল থাকিব। যিসকলে শিক্ষাৰ্থীয়ে নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এক্সাম পাছ কৰি তেওঁলোকে যিকোনো এটা সিদ্ধান্ত ল'ব পৰা নাই, সেইটো অলপ নিজৰ ফেমিলিৰ মতে চলি লৈ আপোনালোকে উচ্চ চিন্তা লৈ কেনে অলপ চাইলেণ্ট মাইণ্ডছেট লগাই আপুনি নিজকে অলপ টাই কৰিব লাগিব। যথেষ্ট শক্তিশালী হয় সিংহ ৰাশিৰ জাতক জাতিকাসকল। যিসকলে বিজনেছ কৰি আছে তেওঁলোকে নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ কাৰণে গল্ডেন অপৰচুনিটি হয় এই মাহটো। যিসকলে বিজনেছ কৰি আছে, নেটৱৰ্ক মাৰ্কেটিং, MLM বিজনেছ কৰি আছে, তেওঁলোকৰ কাৰণে এই মাহটো অনুকূল থাকিব। প্ৰিয় দৰ্শক, এই মাহটোতে স্বাস্থ্যৰ ক্ষেত্ৰতে যত্ন ল'ব লাগিব তেনেকুৱা নহয়। আমি সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো খুবেই অত্যন্ত জৰুৰী, কাৰণ স্বাস্থ্য ভালে থাকিলে আমাৰ দিনটো ভালধৰণে পাৰ হয়। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ আগতে হৈ থকা কিছুমান সমস্যাই আপোনাৰ স্বাস্থ্যত অসুবিধা চলাই আছিলে, সেই ক্ষেত্ৰত আপোনালোকে এই মাহটোত অলপ ৰিলিফ হ'ব পাৰিব। এই মাহটোত ইনকামৰ ক্ষেত্ৰত সঞ্চয় কৰিব পাৰিব, শক্তিশালী হৈ পৰিব। অৰ্থৰ ক্ষেত্ৰত এই মাহটোত কোনো ধৰণৰ লেনদেন কৰাৰ পৰা দূৰত থাকিব। আগতে সিদ্ধান্ত লওক, নিজে মাৰ্কেটখন চাই লওক। যিকোনো জেগাত সিদ্ধান্ত ইনকাম কৰাৰ আগতে মাৰ্কেটখন চোৱাটো আপোনাৰ কাৰণে খুবেই অত্যন্ত জৰুৰী। এই মাহটোত আপোনালোকে যিমান পাৰে টকা ছেভিং কৰাৰ কাৰণে চেষ্টা কৰিব। অনুকূলে থাকিব। সঁচা কথা মিছা কথা ক'বলৈ নাযাওঁ, কিন্তু সঁচা কথা কোৱাটোৱে দৰকাৰ প্ৰত্যেকজন ব্যক্তিৰ লগতে। সেয়ে সঁচা কথা নিজৰ মনত লুকুৱাই নথব, খুলি কেনে প্ৰকাশ কৰি ক'ব। যদিহে সঁচা কথা যদি আপোনালোকে লুকুৱাই ৰাখে তেনেহ'লে বহুতো ক্ষেত্ৰত আপোনালোকে বিপদত পৰিব পাৰে। সেয়েহে যি আছে সকলোবোৰ খোলাখুলি কৈ দিব ফেমিলিৰ মাজত। ৰিলেশ্যনশ্বিপত 30% ব্যক্তি আহিব পাৰে, কিন্তু আহিবলৈ চান্স নিদিব। বেছিভাগ এটা ৰিলেশ্যনশ্বিপ বেয়া হয় আনৰ কাৰণে। এটা ৰিলেশ্যনশ্বিপ জোৰা দিবলৈ দুজন ব্যক্তিৰ দৰকাৰ, কিন্তু বেকআপ হ'বলৈ এজনে কাফি। সেয়েহে 30% ব্যক্তিক সোমাবলৈ নিদিব। যিমান পাৰে সঁচা কথা ক'ব। সামাজিক ক্ষেত্ৰত এই মাহটো সুনাম অৰ্জন কৰিব পাৰিব। বন্ধুৰ লগতো সহায় সহযোগিতা কৰিব পাৰিব, সহায়ো পাব আপুনি। এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ নতুনকৈ জীৱনটো আৰম্ভণি কৰক। দুখ থাকিবই, দুখবোৰ পাহৰি ভাল কথাবোৰ, স্মৃতিবোৰ মনত ৰাখি জীৱনটো আগবাঢ়ি যাওক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। এই মে' মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।